নমস্কাৰ। প্ৰথমে মই সকলো সাংবাদিক বন্ধুলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আচলতে আজি মূল বিষয়টো হ'ল যে আমাৰ গুৰেশ্বৰৰ বৃহত্তৰ গুৰেশ্বৰৰ এখন অগ্ৰণী নৃত্য অনুষ্ঠান, নৃত্য প্ৰশিক্ষণ অনুষ্ঠান মনচুম ডেন্স ফ্ল'ৰ। ইতিমধ্যে আমাৰ এবছৰ বেছি হৈ গ'ল, 2 বছৰে হ'ল এই মনচুম ডেন্স ফ্ল'ৰৰ মানে আমাৰ গুৰেশ্বৰত যিখন স্কুল আছে বা একাডেমিক আছে তাত ইতিমধ্যে গুৰেশ্বৰ অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰী ইয়াত প্ৰশিক্ষণ লৈ আছে আৰু এই প্ৰশিক্ষণ ইয়াত লৈ পেলাই তেওঁলোকে অসমৰ বিভিন্ন ঠাইত নিজৰ প্ৰতিভা বিকাশ কৰি আহিছে আৰু কিছু কিছু ক্ষেত্ৰত ভাল ফলাফলো বুটলিবলৈ সক্ষম হৈছে। তাৰ বাবে সেইটো আমাৰ বাবে ভাল লক্ষণ। কিন্তু কথা হ'ল এইবেলি আমাৰ মনচুম ডান্স ফ্ল'ৰে আৰু খুব আগুৱাই গৈ এটা নতুন চিন্তা কৰা হৈছে যে অহা 22 তাৰিখৰ পৰা 22ৰ পৰা 27 তাৰিখলৈকে আমাৰ জুলাই মাহৰ যে আমাৰ স্কুলৰ তৰফৰ পৰা এখন নৃত্যৰ কৰ্মশালা আয়োজন কৰা হৈছে আৰু এই নৃত্য কৰ্মশালাখন আমাৰ আয়োজন হ'ব গুৰেশ্বৰ কলাগুৰু বিষ্ণুৰাভা ভৱনত। আৰু ইতিমধ্যে আমাৰ এই ডান্সৰ কৰ্মশালালৈ আমাৰ অসমৰ লগতে ভাৰতৰো চিনাকি কেইবাগৰাকী কৰিগ্ৰাফাৰ আমাৰ ইয়ালৈ আমন্ত্ৰণ দিছোঁ যাতে তেওঁলোকে আমাৰ গুৰেশ্বৰৰ নতুন ছাত্ৰ ছাত্ৰী বা নৃত্য শিকিবলৈ আগ্ৰহী এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে প্ৰশিক্ষণ দিব, নৃত্য প্ৰশিক্ষণ দিব। আৰু সেই উদ্দেশ্যে 22 তাৰিখে আমাৰ ইয়ালৈ আহিব আমাৰ ছুপাৰ ডান্সাৰ ছেছনত উইনাৰ হৈছিলে ফ্লৰিনা গগৈ। ইতিমধ্যে ফ্লৰিনা গগৈ অসমৰ লগতে ভাৰতৰে এটি চিনাকি নাম। ভাৰতৰ বিভিন্ন ঠাইত নিজৰ পাৰদৰ্শিতা অৰ্জন কৰিছে আৰু আমাৰ অসমৰ গৌৰৱ ফ্লৰিনা গগৈ। আৰু এই ফ্লৰিনা গগৈ আমাৰ মনচুম ডান্স ফ্ল'ৰৰ তৰফৰ পৰা যি 22 তাৰিখে হ'বলগীয়া কৰ্মশালা আৰম্ভণিত এই আৰম্ভণিত ফ্লৰিনা গগৈ উপস্থিত থাকিব। আৰু তাৰপিছত আমাৰ ক্ৰমান্বয়ে আৰু 4গৰাকী আমাৰ কৰিগ্ৰাফাৰ বিভিন্ন ক্ষেত্ৰত উপস্থিত থাকিব। তাৰ মাজত আছে আমাৰ তুলসী ৰাভা আছে, অজয় দে আছে, অমৰনাথ আছে, অন্বেষা বৰুৱা আৰু এই গোটেই কেইগৰাকী তাৰমানে কৰিগ্ৰাফাৰ এতিয়া অসমৰ বিভিন্ন ঠাইত তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰি আছে। এতিয়া আমাৰ মূল কথাটো হ'ল যিহেতু আমি গুৰেশ্বৰৰ নিচিনা এখন ঠাইত এই আমাৰ নৃত্য কৰ্মশালা আয়োজন কৰিছোঁ, আমি ভাবিছোঁ এই বৃহত্তৰ গুৰেশ্বৰ অঞ্চলত যিবোৰ আমাৰ প্ৰতিভাৱান ল'ৰা ছোৱালী আছে বা নৃত্যৰ প্ৰতি আগ্ৰহী, আধুনিক নৃত্যৰ প্ৰতি আগ্ৰহী, তেওঁলোকে আহি আমাৰ ইয়াত এই সুবিধাকণ ল'ব পাৰে। যি আমাৰ নৃত্য কৰ্মশালাত এই সুবিধাকণ তেওঁলোকে ল'ব পাৰে আমি আহ্বান জনাইছোঁ। আৰু ল'ৰা ছোৱালীৰ লগতে তেখেতসকলৰ অভিভাৱককো আমি আহ্বান জনাইছোঁ তেখেতসকলেও আগুৱাই আহক নিজৰ ল'ৰা ছোৱালীক লৈ আৰু আমাৰ যি কৰ্মশালাত এই কৰ্মশালাত ভাগ লওক। আৰু যিসকল আমাৰ কৰিগ্ৰাফাৰ আহিব তেওঁলোক খুবেই অভিজ্ঞশীল হয়, গতিকে তেওঁলোকৰ পৰা নিশ্চয় শিকিব পাৰিব। আৰু আমাৰ তৰফৰ পৰা যিমানখিনি আমি সুবিধা দিব পাৰোঁ সিমানখিনি চেষ্টা কৰিম। আৰু সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে এই মিডিয়াৰ জৰিয়তে আমি গুৰেশ্বৰৰ লগতে সমূহ অসমবাসীক আমি এই কথাটো জনাব বিচাৰিছোঁ আৰু সেইকাৰণে আজি আপোনালোকক আমি আমন্ত্ৰণ জনাইছোঁ ইয়ালৈ। জইণ্ট ফিজ এটা ৰখা হৈছে এনে 1499 টকা ৰখা হৈছে। কিন্তু তাৰ লগতে এটা কথা আছে, যদি আমাৰ ল'ৰা ছোৱালী যদি এটা বেছি হয় তাৰ ক্ষেত্ৰত কিছু আমি ৰেহাই দিয়াৰ এটা চিন্তা চৰ্চা কৰিছোঁ, কিন্তু সেইটো আজি আনুষ্ঠানিক কৰা নাই। আৰু ইতিমধ্যে আমাৰ যিখিনি আমাৰ কৰিগ্ৰাফাৰ আহিব তেওঁলোকক আমি কিছু আৰ্থিক আমি সহায় দিব লাগিব। তেওঁলোকে যিহেতু প্ৰফেশ্যনেলি আহে, গতিকে প্ৰফেশ্যনেলি আহিলে আমি তেওঁলোকক প্ৰফেশ্যনেলি আমি মাননি এটা দিবলগীয়া হয় আৰু আমাৰ তৰফৰ পৰা চাৰ্টিফিকেট থাকিব। গতিকে সেই ক্ষেত্ৰত এটা মাননি কৰা হৈছে যে 1499 টকা। কিন্তু আমি স্কুল কৰ্তৃপক্ষই এটা চিন্তা কৰিছোঁ যে যদিহে বেছি সংখ্যক ল'ৰা ছোৱালী আহে তেতিয়া আমি কিছু এটা ৰেহাই দিবলৈ এটা চিন্তা চৰ্চা কৰিছোঁ। আৰু তাৰোপৰি যদি একদম কোনোবা এনেকুৱা প্ৰতিভাৱান ল'ৰা ছোৱালী আছে কিন্তু আৰ্থিকভাৱে খুবেই দুৰ্বল, তেনেকুৱা লোকক আমি মাননিৰ ক্ষেত্ৰত আমি বহু ক্ষেত্ৰত আমি ৰেহাই দিম বা তেনেকুৱা ক্ষেত্ৰত মাননিৰ ক্ষেত্ৰত কথা নাহে। কিন্তু আমাৰ অঞ্চলত কিছুমান কথা থাকে, বহুত প্ৰতিভাৱান ল'ৰা ছোৱালী ভাল এখন মঞ্চ পোৱা নাই বা আৰ্থিক দৈন্যতাত আছে, আৰ্থিকভাৱে খুবেই বেয়া, তেনেকুৱাক আমি সহায় কৰিবলৈ আগবাঢ়িছোঁ আৰু তেনেকুৱা ক্ষেত্ৰত আমি কোনো ধৰণৰ মাননি নাৰাখোঁ।
প্ৰশিক্ষক ইতিমধ্যে আমাৰ ৰখা আছে। প্ৰথম দিনাখন আমি ইতিমধ্যে ক'লোৱে ফ্লৰিনা গগৈ আহিব। ছুপাৰ ডেন্সাৰ ছিজনত তাই উইনাৰ হৈছিলে। অসমৰ লগতে ভাৰতৰ এটি চিনাকি নাম ফ্লৰিনা গগৈ। অনিশা বৰুৱা আহিব, তুলসী ৰাভা আহিব, অজয় দে আহিব, অমৰনাথ। আৰু গোটেই মানে কোৰিঅ'গ্ৰাফাৰ বা প্ৰশিক্ষক ইতিমধ্যে অসমৰ লগতে ভাৰতৰ বিভিন্ন ক্ষেত্ৰত তেখেতসকলে তাৰমানে মঞ্চত কাম কৰি আছে। আমি তেনেকুৱা মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰিম। শেষত যিদিনা শেষৰ আমাৰ সামৰণি অনুষ্ঠান থাকিব, সেই সামৰণিটো আপোনালোকক আমি নিমন্ত্ৰণ জনাম। তাত আমি মানপত্ৰ দিয়া হ'ব আৰু লগতে আমি ইমান দিনে যি প্ৰশিক্ষণ দিলোঁ, সেই প্ৰশিক্ষণৰো আমি মঞ্চত তাৰমানে তেওঁলোকৰ দ্বাৰা তাৰমানে আমি নৃত্য মানে প্ৰদৰ্শন নিজৰ নিজৰ প্ৰতিভা বিকাশৰ এখন মঞ্চ দিম, যাতে তেওঁলোকে তাত নৃত্য প্ৰদৰ্শন কৰিব পাৰে। এইটো আমাৰ 4 দিনা হ'ব, 6 দিনা হ'ব, 6 দিনা হ'ব, 22 তাৰিখৰ পৰা 27 তাৰিখলৈকে। এইটো মানে আমাৰ ফৰ্ম দিয়া হৈছে। আমাৰ স্কুলৰ পৰা এইটো যোগাযোগ কৰিব পাৰে, যিটো আমাৰ গুৰেশ্বৰ ষ্টেট বেংকৰ ওপৰ মহলাত আছে মনচুন ডেন্স ফ্ল'ৰ। তাৰ পৰা হেৰি কৰিব পাৰে, আপোনালোকে মানে ৰেজিষ্ট্ৰেশ্যন হৈছে, ফৰ্ম দিয়া হৈছে, সংগ্ৰহ কৰিব পাৰে। ইয়াৰ লগতে আমি যি মানে নৃত্য প্ৰশিক্ষণৰ তাৰ লগতে আমি আৰু এটা বস্তু ৰাখিছোঁ যে জিমনাষ্টিক। আৰু ইতিমধ্যে আমাৰ এই অঞ্চলত জিমনাষ্টিকৰ তেনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰ নাই। আৰু আমি স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ খুলিব পৰা নাই যদিও আৰু কৰ্মশালা হিচাপত আমি যি 6 দিনৰ কৰ্মশালা, তাৰ মাজতে আমি জিমনাষ্টিক কোচ এটা দিম বুলি ভাবিছোঁ, বা কৰ্মশালা এটা দিম বুলি ভাবিছোঁ। আৰু এই জিমনাষ্টিক কোচৰ কাৰণে আহিব অমৰনাথ। তেওঁ এজন জিমনাষ্টিক বিশেষভাৱে কোচাৰ এজন হয়, প্ৰশিক্ষক হয়। গতিকে অমৰনাথ তেওঁ আহিব জিমনাষ্টিকৰ প্ৰশিক্ষণ দিবলৈ। গতিকে জিমনাষ্টিকৰো যিসকলে প্ৰশিক্ষণ ল'ব বিচাৰে বা কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচাৰে, তেওঁলোকে ইয়াত যোগাযোগ কৰিব পাৰে।